মৰিয়নিত বন্যহস্তী খেদিবলৈ গৈ নিৰীহক প্ৰহাৰ বনকৰ্মীৰ। নিশা মৰিয়নিত বনকৰ্মীৰ প্ৰহাৰত মহিলাসহ আহত হয় 2 ভাতৃ। মৰিয়নিৰ মেলেং লক্ষীপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বন্যহস্তীৰ এটা জাক লক্ষীপুৰত প্ৰৱেশ কৰাত ৰাইজে আতংকিত হৈ বনকৰ্মীক খবৰ দিয়ে। কিন্তু মেলেং খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীয়ে মিণ্টু বৰা আৰু বিতুপন বৰা নামৰ দুগৰাকী যুৱকক বন্দুকেৰে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে ভুক্তভোগী যুৱক দুজনৰ লগতে পৰিয়ালটোৱে। জানিব পৰা মতে বনকৰ্মীসকল সুৰাপায়ী অৱস্থাত আছিল। মোৰ ভণ্টিয়ে যেতিয়া তেওঁলোকক ফোন কৰিলে, তাৰপিছত মই ভণ্টিক ক'লো যে তেওঁলোকক ফোন কৰি কোনো লাভ নাই, বিট অফিচাৰ ছাৰক আমাৰ। তাৰপৰা ফোন কৰাৰ পিছত মই যেতিয়া গৈ পালোগৈ, তাৰপৰা মই তাত গৈ পালোগৈ, তাৰপৰা তেওঁলোকে কৈ আছে, হেৰি তই কি ইয়াত দাদাগিৰি কৰিবলৈ আহিছ, তোক এতিয়া আমি এৰেষ্ট কৰিব পাৰোঁ, আমুক কৰিব তামুক কৰিব, বহুত তেওঁলোকৰ কথা। আৰু তাৰপিছত কৈছে তোক এতিয়া আমি চালান দিব পাৰোঁ ইয়াৰ পৰা, সেইবিলাক তেওঁলোকৰ কথা। মৰাটো কি তাৰপৰা মই তাৰপৰা যেতিয়া আহিলে মোৰ লগত বিট অফিচাৰ ছাৰ মোৰ লগত নিজে বাইকত আহিলে, কিন্তু বিট অফিচাৰ গাত একো দুখ নাই, কিন্তু তেখেতৰ মেইন যিজন দিগ্বিজয় দলে তেখেতে মোক বনমুখে একদম ডাইৰেক্ট মাৰিছে। তেখেত সম্পূৰ্ণভাৱে সুৰাপান একদম কৰি আছিলে, সম্পূৰ্ণভাৱে পুৰা একদম মদ খাই আছিলে। দুখটো কি এতিয়া আমি কৈছো হাতী খেদাবলৈ আপোনালোকে ইমান দেৰি কৰে, তেনেকুৱা কোৱাৰ কাৰণে আমাক মোক বনমুখৰ গাড়ী একদম ডাইৰেক্ট ইয়াতে একদম মাৰিছে বুকুত। মোৰ 100 মিটাৰ হ'ব। গম নেপায় তেওঁলোকৰ একো খাখিয়ালে নাই আমাৰ ইয়াত। হাতী ওলালে আপোনাৰ আজিতো বাদেই দিয়ক বাৰু, আগতো এনেকে হাতী চাতী ওলালে তেওঁলোকক যদি মাতো তেওঁলোকে মানুহ নাই আমুক নাই তেনেকে বহুত কৈ থাকে। মই পাইছো মোৰ দাদা আৰু মোৰ ভণ্টি আৰু মোৰ নবৌ আছে লগত, নবৌ লগ পাইছে। তেওঁলোক নবৌহঁতে চাইড এনেকে হয় লাগিছে। বেছি দূৰ নহয়, 100 মিটাৰ মান দূৰত হ'ব। হয়, আমি একেবাৰে দাঁতি কাষৰীয়া মানুহ হয়, কিন্তু সৰু সৰু ছোৱালী দুজনী ইফালে হাতী আহি অলৰেডি ঘৰৰ ওচৰ পাই গ'লি, তেতিয়াও মাতিছো আৰু এগৰাকীয়ে ফোন কৰি কৈছে, তেতিয়া আহিলে 1 ঘণ্টামানৰ পাছত পাইছেহি পাই ইয়াত আহি পাই চিধা হাতী খেদিছে। হাতী খেদাৰ পাছত হাতীকেইজন গ'ল, ঘূৰি আহি ইয়াত মোৰ দাদাক হেমন্ত বৰাক দলে বুলি কোৱাজনে একদম বন্দুকৰ গাদিয়ে মাৰিছে। তই কোন হয় ইয়াত কথা কবলৈ? তেওঁলোকে হাতী খেদিবলৈ অহাক চাই মানুহকে আক্ৰমণ কৰিছে, পান কৰি আহিছে। আমি গোটেই কেইজনে ইয়াত থকা গোটেই কেইজনীয়ে আমি গোন্ধ পাইছো সুৰাপানৰ। তেওঁলোকক কলত কৈছে আপোনালোকক আমি চাই ল'ম। সেইটো কি চাব? আমি মাইকী মানুহ হয় মতা মানুহক অতৰা মেলা কৰোতে গোটেই হাতে চাতে দুখ পাইছে। মোৰ এয়া দাদা এয়া চক হাতত দুখ পাই আছে, এয়া মাৰপিট একদম। কিন্তু তেওঁলোকে একদম গুলি বন্দুকটো লৈ গাদিয়া একদম মাৰি দিছে, গৈ দাদা একদম তাত পৰিছে। আমি আমি তেওঁলোকক এনে দিগ্বিজয় দলে মাৰিছে, কিন্তু বিট অফিচাৰে আমাক একো নাই কোৱা। হীৰকজ্যোতি বৰা বেয়া পাইছে। তেওঁলোকে কৈছে ৰুলত আমি নপৰো, কিন্তু ৰুলত নপৰিলেও ফৰেষ্টটো ইমান ওচৰতে আছে। মানুহ এঘৰ আজি এই 4-5 মাহৰ আগত মোৰ নিজৰ ঘৰটো ইয়াত ভাঙি থৈ গৈছে। ফৰেষ্টৰ মানুহক ফোন কৰি মাতিলত হ'ব আৰু হাতী যোৱাৰ পাছত কি কৰিম বুলি কয়, কিন্তু নাহিলে। উল্টাইতো আমি ফৰেষ্টৰ পৰা একো এটা সাহায্যও নেপাওঁ। কি কৰিব কওকচোন? আমি ইয়াত মৰি গলেও ফৰেষ্টৰ মানুহ নাহিয়ে। বন্দুকেদি মোৰ নিজৰ দাদা হেমন্ত বৰাক মাৰিছে, দিগ্বিজয় দলে মাৰিছে। তেওঁক কৈছো আপুনি কি কথা কবলৈ আহিছে, আপোনালোকক উল্টাই আমি চাই ল'ম বুলি খেদি আহিছে। আমাৰ ওচৰলৈও খেদি আহিছে ভাই। যেতিয়া গতিয়া গতি লাগিছে, তাৰপৰা তাক যেতিয়া বন্দুকৰ গুলিটোৱে সেই গাড়ীটোৱে মাৰি দিলে, তেতিয়া মই তেওঁক ধৰি এইখিনিত এনেকে গমা মাৰি ধৰি আছো এই দলে বোলাজনে। তাৰপিছত মই কৈছো চোৱা বিপদতহে তোমালোকক মাতিছো, দন কৰিবলৈ মতা নাই নহয়, অকমান ধৈৰ্য ধৰা। তেতিয়া বিতৰ্কিতজনে কৈছে যেনিবা আমি কৰো বুলিলে বহুত কৰিব পাৰো, কিন্তু দুইটা পক্ষ মিলা মিলি থক, হ'ব দিয়া নালাগিবা। মই তেতিয়া কৈছো ছাৰ যি হ'ল আৰু আপোনাক খালি ৰাতি বিয়লি যদি এনেকুৱা ঘটনা হয় কিন্তু নহাকে নাথাকিব আকৌ দেই। আমি ৰিজাৰ্ভৰ কাষৰীয়া মানুহ, আপোনালোকক নামাতিনো কাক মাতিম? তেওঁলোক খাই আছে কিন্তু ইজনে সিজনক বিট অফিচাৰজনে একো কোৱা নাই তেতিয়ালৈকে দেই। কৈছে মিণ্টু তোমালোকক কওঁ বুলিলে আমি বহুত কৰিব পাৰো, কিন্তু নকৰো বাৰু।
তাৰমানে সি খেদা মাৰিলে বন্দুকৰ গুলিটো মাৰিলে বন্দুকৰ গাড়ীটোৱে যে মাৰিলে সেইটো কাৰণে ঘৰখনৰ এতিয়া নিজৰ বান্ধৱীজনো দনখন লাগিবলৈ কেলে দিম বাৰু সেইটোৱে হ'ল নেকি মানে চাগে আহিবলৈ মন নাছিলে নে কি নে তেখেতলোকৰ আমি আছোৱে মই তেতিয়া তেওঁক এনেকৈ আকৌ খেদা মাৰি যাতে গবা মাৰি ধৰি আছো চোৱা তোমাৰ মাৰ লগৰ মায়ে ধৰিছো আৰু এইবোৰ মাৰপিট নকৰিবা আমাৰ ঘৰখনত এইবোৰ ভাল উভতাই লৈ এনেকৈ মাজে কেতেককৈ উঠি গৈছে মানে বন্দুকৰ সেইডাল মানে মই তেতিয়াহে দৌৰ মাৰি আহি গবা মাৰি ধৰি এইখিনিত তেওঁক ধৰি আছো ডেকা মানুহ জোৰো নাপাওঁ নহয় তেওঁ বুজাই আছো নিজৰ মাৰ লগত মেলেং লক্ষীপুৰ 100 মিটাৰমান হ'ব গৈ মাতি আনিছিলে ফোন কৰোঁতে মানে আমাৰ তাই কৰিলে তেতিয়া নাহিলে নহয় বোৱাৰীজনীক আকৌ ক'লোঁ ছোৱালীজনী তাত থৈ আহিলোগৈ মানে তাই তেতিয়া ক'লে আপোনাক মানুহ মৰিলেহে আহিব নেকি ল'ৰা ছোৱালী লোকৰ ঘৰত থ'বলগীয়া হৈছে বিপদত পৰিহে মাতিছোঁ আহকচোন তাইক কি ক'লে আৰু মই নাজানো মানে আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ